মই যিহেতু ডেইলি ব্লগ বনাওঁৱে ন, সেইকাৰণে এই ফটোখনো দিছোঁ। কেতিয়াও ভবা নাছিলোঁ এনেকৈ মালা লাগি থকা ফটো এখন কেতিয়াবা দিম বুলি। মোৰেই মালা লাগক, কিন্তু তেওঁৰ মালা লগোৱাটো বিচৰা নাছিলোঁ। শেষ হৈ গ'ল। অসমৰ সম্পদো নাই, গৌৰৱো নাই। অসমৰ আৰু সম্পদ কোনো নাই, মই সেইটোৱে কওঁ। তেওঁক যে ইমান মানুহে ভাল পাইছিলে, তেওঁ গম পাইছিলে নে নাই পোৱা বাৰু? তেওঁৰ কাৰণে মানুহ মৰিব পাৰে, তেওঁ অকণো নিজৰ প্ৰতি যত্ন নলৈছিলে, সেইটো সঁচা কথা। তেওঁ বাৰে বাৰে মৃত্যুৰ মুখৰ পৰা বাচি আহিছিলে, কিন্তু ইণ্ডিয়াৰ বাহিৰত গৈ কোনো নাই কাৰণে তাত গুচি গ'ল। ক'বলৈ ভাষা নাই, ভাষা নাই। ভাল মানুহ যে জীয়াই নাথাকে তাৰ প্ৰমাণ আকৌ ওলাই পৰিলে। জুবিনদাৰ ঘৰত থকা কুকুৰকেইটাও মানে মানুহক চাইছে, মানুহবোৰে কুকুৰকেইটালৈ চোৱা নাই। জুবিনদা থাকোঁতে কুকুৰকেইটাকো বহুত বেছি ইম্পৰ্টেণ্ট দিছিলে, এতিয়া জুবিনদা নাই যে কুকুৰকেইটাকো ইম্পৰ্টেণ্ট নাই দিয়া। মানুহে কান্দি দিব, তাহাঁতি কি কৰিব? কিয়নো তাহাঁতক জুবিনদাই ৰাখিছিলে বহুত আলাসত, মৰমত, তাহাঁতক ইম্পৰ্টেণ্ট দিছিলে। এতিয়া তাহাঁতৰো ইম্পৰ্টেণ্ট চাগে নাইকিয়া হৈ যাব নাজানো, কিন্তু সেইটো যাতে কেতিয়াও নকৰে। গৰিমা বড়ো ইম্পৰ্টেণ্ট দিয়ক, দেউতাকৰো ইম্পৰ্টেণ্ট দিয়ক। যিসকল সদায় লগত আছিলে সদায় লগত থাকক। কুকুৰকেইটা দেখি মোৰ বেছি বেয়া লাগিছে, তাহাঁতিতো অমাত জীৱ ন, নিজৰ মালিক হেৰাই গ'ল, যোনে নিজতকৈ বেছি ভাল পাইছিলে। কিন্তু জুবিনদাক মানুহবোৰে নিজতকৈ বেছি ভাল পাইছিলে। কোনেও বুজি নাপায়, কি ক'ব এতিয়া, উপায় নাই। গুড মৰ্ণিং। বহুত চিন্তা কৰি বহি দিছোঁ। ৰাতিপুৱা এটা মেছেজ পাইছোঁ দেই, স্বপ্না বায়ে দিছে, ফেচবুকত বহুত ভাল পোৱা মানুহ আছে, ছাপোৰ্টো কৰে, নিজৰ মানুহখিনিয়ে কিন্তু ইমান ছাপোৰ্ট নকৰে। একদম সঁচা কথা। নিজৰ মানুহখিনি কেনেকুৱা জানে? এই যে দূৰবীণ লৈ দূৰৰ পৰা চাই থাকে যে, CC কেমেৰা, সেই তেনেকুৱা টাইপৰ। কি কৰিছোঁ কি নাই কৰা চব চাই থাকিব। কেতিয়াবা ধৰক প্ৰতিটো কাম ভাল নকৰিবও পাৰোঁ, তাৰ মাজতো কেতিয়াবাতো ভাল কাম এটা কৰিব পাৰোঁ, কিন্তু মনতে ভাবে এইটো ঠিক কথা কৈছে, তথাপিও যে আনচাৰ এটা নিদিয়ে, ৰিপ্লাই এটা নিদিয়ে, ভাবক না। আমি যে নিজৰ বুলি মৰি থাকোঁ, এই নিজৰখিনিয়েই পৰতকো সাচ্চাৰ, পৰখিনিয়ে নিজৰ বুলি ভাবে, নিজৰখিনিয়ে কিন্তু নিজৰ বুলি নাভাবে। কেনেকুৱা মানুহ চাওক। সৰুৰ পৰা এনেকৈ ডাঙৰ হৈছোঁ, ঘৰৰ মানুহকেইটাই নিজৰ বুলি ডাঙৰ হৈছোঁ। কাৰণ কেলৈ আমাৰ পৰিয়ালৰ মানুহবোৰ আছিলে যদিও নাইগতে আছিলে, কিন্তু যেতিয়া আমাৰ দাদা মেট্ৰিক পাছ কৰিছে ধৰক ভালকৈ, আৰু আমাৰ ঘৰলৈ ধৰক টিউশ্যন কৰিবলৈ আহিছে, তেতিয়াহে মানে নিজৰ মানুহবোৰৰ পৰিচয় পাইছোঁ। মাৰ ঘৰলৈ আমাক নিনিয়েই দেই, মাৰ ঘৰ যিহেতু ডিব্ৰুগড় আপোনাৰ জামিৰাত হয়, মায়ে মা ঘৰলৈ নাযায়, কিয়নো আমি মাৰ লগত যাম যে পঢ়া ক্ষতি হ'ব, আকৌ আমাৰ ঘৰলৈ মানুহবোৰ আহিব। আমাৰ মা মানে বহুত সাধাৰণ মানুহ, গম পাইছেনে? সাধাৰণ হয়, চিম্পুল হয়, একদম চিধা চিধি কথা কয়, তেনেকুৱা টাইপৰ। সেইকাৰণে মাৰ ঘৰৰ মানুহবোৰৰ কথা বাদ দিছোঁ, বাকী দেউতাহঁতৰ ঘৰৰ মানুহবোৰৰ কথা কৈছোঁ। ওচৰতে থাকে কিন্তু দেখা নাছিলোঁ, যেতিয়া দাদা ডাঙৰ হৈছে, টিউশ্যন কৰিছে ধৰক, তেতিয়াহে চিনি পাইছোঁ। সেইকাৰণে মই নিজৰ পৰ বুলি ধৰি নাথাকোঁ, মই চবকে সমানে ভাল পাওঁ। মানুহে কয় নিজৰ মানুহবোৰ সদায় নিজৰে, হয় জানো? নিজৰ মানুহবোৰ সদায় নিজৰে, নিজৰ হৈ থাকিব, কিন্তু নামতহে নিজৰ হৈ থাকে। মৰিলে লঘোণ তাহাঁতৰ কাৰণেহে দিব লাগে, বাকী পৰৰ মানুহবোৰৰ কাৰণে দিব নালাগে, কিন্তু পৰৰ মানুহবোৰে বেছি আপোনাক ইম্পৰ্টেণ্ট দিয়ে চাবচোন। সেইকাৰণে মই নিজৰ পৰৰ নাচাওঁ, সকলোকে সমানে ভাল পাওঁ, কোনো জাত পাত নাই। ভাল মানুহক ভাল পাওঁ, বেয়া মানুহৰ লগত মই সম্পৰ্ক নকৰোঁ। ময়ো যদি বেয়া, মোৰ লগতো কোনো সম্পৰ্ক কৰিব নালাগে, তাতো মোৰ কোনো প্ৰব্লেম নাই। কিন্তু মই বেয়া মানুহৰ লগত একদম নাথাকোঁ, গম পাইছেনে? মই ভয় কৰোঁ, বেয়া মানুহে কিবা এটা কৰি দিব, আকৌ কিবা এটা হৈ যাব, সেইকাৰণে বেয়া মানুহৰ পৰা আঁতৰত থাকোঁ। বেয়া মানুহৰ প্ৰতিও মৰম নথকা নহয়, আছে, তথাপিও অকণমান সতৰ্কবাণী, সতৰ্ক চাই আঁতৰি থাকোঁ, আৰু সেইটোৱে ভাল ন? এয়া কি দেখিছেনে? সান্তনী পানী,
মাহঁত গৈছে খবৰ কৰিবলৈ। এতিয়া শান্তনী পানী খাই গোটেই ঘৰত ছটিয়াই দিম আৰু চোৱাটো আজি যিহেতু তিলানী হৈ গ'ল, শান্তনী পানী খাই ছটিয়াই দিওঁ আৰু দেই, দেখাই দিছোঁ আৰু জীৱনত প্ৰথমবাৰ এনেকৈ কাম কৰি পাইছোঁ। যিহেতু মই এতিয়া বোৱাৰী হয় ন, মায়ে দায়িত্ব দিছে কৰি ল'ম দেই। 2010 চনৰ কোনোবা এটা দিন মনত নাই দেই, খুব তেতিয়া চকা বন্ধ দিছিলে। গুৱাহাটী চানমাৰী ব্ৰিজত মোৰ কাষেদিয়ে জুবিন গাৰ্গ পাৰ হৈ গৈছে, অৰেঞ্জ কালাৰ ড্ৰেছ এটা পিন্ধি পিনে দেই। মানে ইমানো হাইট নাই, তেওঁ ওচৰেদি দেখিছোঁ আৰু গম পাইছেনে। পিছত মোক কৈছে এয়াই জুবিন। তাৰপিছত চাইছোঁ হয়, সৰুৰ পৰা জুবিনদাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। ইমানেই বেছি ভাল পাওঁ, মই যিমান ভাল পাওঁ মোতকৈও বেছি ভাল পোৱা মানুহ মই চকুৰ আগত দেখিছোঁ। সাধাৰণ এটা তেওঁৰ বেমাৰ হওঁতেই মানুহবোৰে ইমান এনেকুৱাকৈ কান্দিছে, কিন্তু মোৰো সেই ভিডিঅ' এটা দেখি তাত মোৰ স্বতঃস্ফূৰ্তভাৱে এটা মেছেজ গৈছিলে দেই, যদি জুবিন দাক কিবা সহায় কৰিব লাগে তেনেহ'লে ময়ো যদি মোৰ পৰা কিবা দিব লাগে মই দিব পাৰিম বুলি। তাকে ভাবক, স্বতঃস্ফূৰ্তভাৱে মেছেজটো গৈছে, মানে ইমানেই বেছি ভাল পাওঁ। তেওঁক কিয় মানুহে ভাল পায়? তেওঁ মানুহৰ প্ৰতি মৰম আছে। তেওঁ মানুহক যিখিনি সহায় কৰে, যিখিনি মৰম কৰে, তাৰ বাবদ তেওঁ সেই মৰমখিনি ৰিটাৰ্ণ পাইছে। তেওঁ যিমানখিনি সহায় কৰিছে, কোনোবা মন্ত্ৰী বিধায়কে সিমানখিনি সহায় কৰিব পাৰিছেনে? কোনেও নাই কৰা। কাৰোলৈ ভয় নকৰে, হয়নে? কাৰোলৈ ভয় নকৰা মানুহ জুবিন দা আছিলে, কিন্তু ভগৱানে তেওঁক লৈ গ'ল। এটা কথা কি জানে, ভাল মানুহ বেছিদিন জীয়াই নাথাকে, সেইটো এটা আকৌ প্ৰমাণ দি দিলে ভগৱানে। কিন্তু ইমান সোনকালে গুচি যাব বুলি ভবাও নাছিলোঁ। মৰণে জানে কৰ্ণস্থান বোলে, ক'ত গৈ মৰিছেগৈ স্বপ্নাত। সেইটোতো এটা সপোনৰ দৰেই হৈছে বাৰু। কি বুলি ক'ম, তেওঁৰ প্ৰতিটো গানত আপুনি দুখ অনুভৱ কৰিব বিচাৰিলে দুখ অনুভৱ কৰা গান আছে, সুখ অনুভৱ কৰিলে সুখ অনুভৱ কৰা গান আছে, প্ৰেম কৰা অৱস্থাত প্ৰেমৰ গান আছে। কি গান নাই, এনেকুৱা ভইচ মানে তেওঁৰ গানটো শুনিলে মানে একদম মানে তেজে তেজে মানে গান সোমাই যায়, এনেকুৱাই তেওঁ সুৰ। এনেকুৱা সুৰ মোৰ দেউতাও কৈছিলে, এনেকুৱা সুৰ দ্বিতীয়জন নোলাব বুলি। খবৰটো শুনি সপোন সপোন যেন লাগি গ'ল। মই মানুহজনক কৈছোঁ, মানুহজনে কৈছে নহয় চাগে। কিন্তু যেতিয়া ৰিপকৈ দেখিলোঁ, মানে কি ক'ম, মানে একো ক'ব পৰা নাই, মানে কান্দি মেলি হাঁহি মেলি চকু পানীও ওলাইছে। মূৰৰ ওপৰত যেন কিবা এখন ভাঙি পৰিলে। নিজৰ মানুহবোৰৰ কাৰণেও সেইটো এটা নহয় নেকি? তেওঁক আমি যিমান মানে তেওঁৰ প্ৰতি যিমান মৰম আছে, মানে কেতিয়াও লগ পোৱা নাই, কেতিয়াও কথা পতা নাই, তথাপিও তেওঁৰ প্ৰতিটো কথাত ইমান আপোনতা, ইমান মৰমতা, ইমান সৰলতা, ইমান আদৰ, তয়কে যে কথাবোৰ কয়, তাত কিমান মৰম আছে। কিয় গুচি গ'ল বাৰু? যোনে দায়িত্ব লৈছিলে, তেওঁক লৈ গৈছিলে, সেইটো দায়িত্ব ভালকৈ ল'ব লাগিছিলে। তেওঁ মানুহজন অসুখীয়া হয়, তেওঁক ৰেষ্ট দিব লাগে, তেওঁতো ৰেষ্টৰ নামত একোৱেই নাই। কিন্তু এইটো বহুত বেয়া কাম কৰিলে, বহুত বেয়া কাম কৰিলে। গুচি গ'ল। এতিয়া কোনে উভতাই নিব কওক না, কোনে উভতাই নিব? বোলে বেমাৰ পৰি আছিলে তেতিয়াও মানিব পাৰি, যোৱাকালিলৈকে ছিংগাপুৰত ধুনীয়াকৈ গান গাই আছে, এনজয় কৰি আছে। সেই মানুহজন আজি নোহোৱা হৈ যাব। তেওঁৰ লগত যিবোৰ মানুহ আছিলে সতৰ্ক হ'ব লাগিছিলে। মানুহজনে হয় কাৰো কথা নুশুনে, তথাপিও আপোনালোক যেনেকৈ চাহটোৰ দৰে আছিলে, চাহটোৰ দৰে তেতিয়াও থাকিব লাগিছিলে। কিয় নাথাকিলে? এতিয়া কিমান মানুহৰ প্ৰব্লেম হ'ব নহয়, বুজিব নোৱাৰে। মানে নিজতকৈ বহুত বেছি ভাল পায়, মানে ইমান ভাল পায়, মানে জুবিন বুলি ক'লে পগলা। কাকো খাতিৰ নকৰোঁ। কথাকেইটা মানে কি ক'ম, মানে ভাষা নাইকিয়া হৈ গৈছে, ভাষা নাইকিয়া হৈ গৈছে। ভগৱান কিয় যে নিলে, কি ক'ম আৰু। তেওঁৰ আত্মাটোৱে শান্তি পাওক, সেইটোৱে শেষত মই কৈছোঁ, তেওঁৰ আত্মাই শান্তি পাওক।